আপোনালোকে দেখিছিলে দুযোৰৰ দুটা ৰঙৰ দুপাত জোতা পিন্ধি ষ্টেজত উঠিছিলে। কিয় উঠিছিলে কোনেও নাজানে, খালি কণ্ট্ৰভাৰ্চি আৰম্ভ হৈ গ'ল। সেই বছৰৰে ফুটবলৰ ৱৰ্ল্ড কাপত প্লেয়াৰবিলাকে দুটা ৰঙৰ জোতা পিন্ধিছিলে। সেই কথাটো তেওঁ আগতেই জানি পেলাই তেওঁ ভাবিলে যে তাহাঁতি পিন্ধিবলৈ বহুত দিন আছে, 3 মাহৰ পিছতহে ৱৰ্ল্ড কাপ আছে, মই তাৰ আগতেই পিন্ধি দেখুৱাই দিম। গতিকে কথাটো তেনেকুৱা। তেওঁ এনেই দুযোৰ দুটা ৰঙৰ দুপাত পিন্ধা নাছিলে। যোৰহাটৰ ঘটনা 91 মানৰ হ'ব, তেওঁ 92ত অনামিকা কেছত ওলাইছে, 91 মানৰ ঘটনা। যোৰহাটৰ SP আছিলে চালুই ছাৰ, তেওঁ মাতি নি পেলাই মোক ক'লে যেনেকৈ মিলিটেৰী লিচুবাৰীত মিলিটেৰী ব্ৰিগেডিয়াৰ ঘৰত 2জন মিউজিচিয়ান লাগে যিয়ে গান গাব, তাৰপিছত তুমি যোৱা আৰু কোনোবা এজন হাৰমনিয়াম বজোৱা ল'ৰা লৈ যোৱা। মই জুবিনক ক'লোঁ, জুবিনে যাম বুলি ক'লে। প্ৰথম দিনা আমি প্ৰেক্টিচ কৰিলোঁ, কৰি ওলাই আহিলোঁ। জুবিনে ক'লে এটা বস্তু বৰ বেয়া লাগিলে, সেই মই বোলো কি? পিছে মানুহ ঘৰৰ ভিতৰলৈকে সোমাবলৈ নিদিলে। জীয়েকৰ লগত গান বজালোঁ, তেওঁ ব্ৰিগেডিয়াৰ হওক বা প্ৰাইম মিনিষ্টাৰে হওক, মানুহ ঘৰৰ বাৰাণ্ডাতে বহুৱাই থ'লে আমাক। মানে বাৰাণ্ডাতে ছোৱালীজনীৰ পাতিখন পাৰিলে, তাতে হাৰমনিয়ামটো আনিলে, তবলাযোৰ উলিয়ালে, তাতে প্ৰেক্টিচ কৰি আমাক তাৰ পৰাই বিদায় দিলে। এগিলাচ পানী খাবলৈও বহুত দিলে। তাৰপিছত মোৰ মামাই কণ্টেক্ট কৰি দিছিলে, মামাক ক'লোঁ বোলো এনেকুৱা অকণমান মই যাক হাৰমনিয়াম বজাবলৈ নিছোঁ জুবিন অকণমান বেয়া পাইছে। পিছদিনাখন তেওঁলোকে মানে ড্ৰয়িং ৰুমলৈ সোমোৱালে প্ৰেক্টিচটো। পিছদিনাখন আমি আকৌ গ'লোঁ আবেলি। পিছদিনাখন যেনিবা চাহ দিলে, আৰু চাহটো সেই যিটো আমাৰ মদ খোৱা ডাঙৰ গিলাচ, তেনেকুৱা গিলাচত চাহ দিলে। সেইটো কথা তেওঁ গাত লাগিলে। চাহো নাখালে আৰু বাহিৰলৈ ওলাই আহি মোক ক'লে মই আৰু কাইলৈ পৰা নাহোঁ। কিন্তু কিয় কৈছে, আমি মানে আমাক মানুহ যেন জ্ঞানেই কৰা নাই। চিচা গিলাচত চাহ দিছে, কালি ভিতৰলৈ সোমাবলৈ নিদিলে, নাযাওঁ বুলি ক'লে নাহিলে আৰু তেওঁ নবজালে। তাৰমানে মোক কৈছে তুমিও যাব নালাগে বজাবলৈ, তেওঁলোকে মানুহক যেতিয়া সন্মান কৰিব নোৱাৰে যাব নালাগে। গতিকে সৰু কথা, মই ভবাই নাছিলোঁ কথাটো যে বাৰাণ্ডাতে প্ৰেক্টিচ কৰাইছে, চিচা গিলাচত চাহ দিছে, তেওঁ কিন্তু গাত লাগিলে, তেওঁ বজাবলৈ নগ'লে। আৰু মই কৈছোঁ যে ডাঙৰ মানুহ ব্ৰিগেডিয়াৰ কথা ব্ৰিগেডিয়াৰ কথা নাই, তেওঁলোকে যেতিয়া মানুহক সন্মান কৰিব নোৱাৰে আমিও সন্মান নগ'লে বজাবলৈ। সৰু সৰু কথাবিলাক বৰ গাত লাগে। এটা বৰ কণ্ট্ৰভাৰ্চি হৈছিলে ডাঙৰ, NETV এটা অনুষ্ঠানত জুবিন গাৰ্গে এটা খুঁটাত উঠি গান গাইছিলে। সকলোৱে দেখা নাছিলে সেইটো, কাৰণ সেইটো বহুত আগৰ ঘটনা। সেইটো কিয় হৈছিলে পিছত, বহুত বছৰৰ পিছত তেওঁ হৈ কাঢ়িছে। আমি কিন্তু জানো, আমাক কিন্তু কাকো ক'বলৈ নিদিলে কাৰো আগত, যে কোনো পেপাৰৰ আগত কাৰো আগত নক'বা কথাটো কি হৈছে, যেতিয়া সময় হ'ব মই নিজে ক'ম। শ্ৰদ্ধাৰ লোকগীতৰ শিল্পী ৰামেশ্বৰ পাঠকদেৱক মানে সম্বৰ্ধনা জনাবলৈ মাতি তেখেত গেটতে থাকিলে। অনুষ্ঠান আৰম্ভ হৈ শেষ হৈ গ'ল, ৰামেশ্বৰ পাঠক ছাৰ সোমাবই নোৱাৰিলে ভিতৰলৈ। সেই খঙতে জুবিন গাৰ্গে আৰু আয়োজক কমিটিক কৈছিলোঁ যে তেখেত বাহিৰত আছে, আপোনালোকে সোমোৱাই নাই ব্যৱস্থা কৰক। তেতিয়া কিন্তু কোনো কথাটো গুৰুত্ব নিদিয়ে, সেই খঙত সেইবিলাক কৰিছিল। মানে মানুহটো হয় কণ্ট্ৰভাৰ্চি আছিলে কিবা কিবি, কিন্তু যিটো কাম কৰে খুব জানি শুনিহে কৰে, এনেই কিবা এটা কথা কৈ নিদিয়ে। আপোনালোকে দেখিছিলে দুযোৰৰ দুটা ৰঙৰ দুপাত জোতা পিন্ধি ষ্টেজত উঠিছিলে। কিয় উঠিছিলে কোনেও নাজানে, খালি কণ্ট্ৰভাৰ্চি আৰম্ভ হৈ গ'ল। সেই বছৰৰে ফুটবলৰ ৱৰ্ল্ড কাপত প্লেয়াৰবিলাকে দুটা ৰঙৰ জোতা পিন্ধিছিলে। সেই কথাটো তেওঁ আগতেই জানি পেলাই তেওঁ ভাবিলে যে তাহাঁতি পিন্ধিবলৈ বহুত দিন আছে, 3 মাহৰ পিছতহে ৱৰ্ল্ড কাপ আছে, মই তাৰ আগতেই পিন্ধি দেখুৱাই দিম। গতিকে কথাটো তেনেকুৱা। তেওঁ এনেই দুযোৰ দুটা ৰঙৰ দুপাত পিন্ধা নাছিলে। আৰু সেই হয়, আমি 3 মাহৰ পিছত যেতিয়া ৱৰ্ল্ড কাপ চাইছোঁ, প্লেয়াৰবিলাকে দুটা কালাৰৰ জোতা পিন্ধিছিল প্ৰত্যেকজন প্লেয়াৰে। তেতিয়া কিন্তু কণ্ট্ৰভাৰ্চি হোৱা নাই। মানে আমাৰ ইয়াত জুবিন গাৰ্গক ইমানেই ভাল পায় যে কিবা এটা সৰু কিবা এটা বেয়া কাম কৰিলে মানুহে সমালোচনা কৰে, আৰু তেওঁ সেইটো বুজি পায়। তেওঁ সমালোচনাটোক ভালকৈ লয়, বহুতবাৰ মাফো খুজিছে, ক্ষমা কৰি দিয়ক বুলিও কৈছে বহুতবাৰ। আচলতে একদম সৰু ল'ৰাৰ নিচিনা আছিলে চব ক্ষেত্ৰতে। সৰু ল'ৰাৰ নিচিনা এনেকুৱা, মানে কেতিয়াবা এনেকুৱা হয় ৰাতি 11:30-12 বজাত কয় হিতেশ যাচোন মাছ লৈ আহ, চন্দা মাছ আনিবি। হিতেশে কয় দাদা 12টা বাজি গ'ল, ক'ত চন্দা মাছ পাম? পাবি যা, গণেশগুৰি বিচাৰি আছোঁ। মানে সৰু ল'ৰা এটাৰ নিচিনা নহয় জানো? এটা যেন 10 বছৰীয়া 5 বছৰীয়া ল'ৰা আহি কৈছে মাছ আনিবলৈ। অৱহেলাৰ কাৰণে তেখেতৰ মৃত্যু ঘটিবলগীয়া হয়। লগতে জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ কাৰণে তেখেতসকলে আমি নাহক বিভাগ ৰোপণ কৰি যেনেকেই নহওক, যি উপায়েৰে নহওক, এতিয়া যদি আমাৰ ন্যায়ালয়ে আদালতে
SIT-য়ে চৰকাৰে গোটেই বিষয়বস্তুটো উলিয়াই দিব নোৱাৰে, ৰহস্য আছে নেকি, তেতিয়াহ'লে আৰু বেলেগ ব্যৱস্থা আছে। ৰাইজ আছে, গোটেই অসমখনৰ ৰাইজ আছে নহয় জানো, অসমৰ ৰাইজ আছে, আৰু একো নহ'লে ভগৱান আছে নহয়। এই সমাধি ক্ষেত্ৰত হাজাৰ হাজাৰ চাকি ডেইলি জ্বলি আছে। যদি কিবা ৰহস্য আছে, যদি কিবা আমি ভাবিবলগীয়া কিবা কথা আছে, সেইখিনি কথা এতিয়া খুব সোনকালে আমাৰ মাজলৈ আহিব। সকলোৱে আমি আশাবাদী ৰৈ আছোঁ, আৰু ন্যায়টো পাবই লাগিব যেনেকেই নহওক। মই কৈছোঁৱেই কথাটো। গতিকে জুবিন গাৰ্গ মানে এনেকুৱা নহয় যে কিবা এটা আদালতে কৈ দিলে সেইটো মানি ল'ব সকলোৱে, মানুহেতো মানি নল'ব। গতিকে ন্যায় পাবই, জুবিন গাৰ্গে ন্যায় পাবই। হয়তো দুদিন লেট হ'ব, দুদিন পিছত হ'ব, কিন্তু ন্যায় পাবই লাগিব। কি হৈছিলে ঘটনাটো আমি গম পাবই লাগিব। তাৰ কাৰণে আজি ৰেৱতী মোহন বৰঠাকুৰ ফাউণ্ডেশ্যন এটা ন্যায় যাত্ৰা আৰম্ভ কৰিছে। মই আগতে তেওঁলোকৰ এটা প্ৰগ্ৰেমত আহিছিলোঁ, আজি এবছৰ আগতে দীপেন বৰুৱাদেৱৰ লগত বজাবলৈ আহিছিলোঁ মই। গতিকে বিভূতি মোৰ একদম একেলগে থাকোঁ, আমি আজি 18 বছৰ একেলগে আছোঁ। মোৰ ভাইটিৰ নিচিনা, আমাতকৈ অলপ সৰু, বহুত পুৰণা চিনাকি। বিভূতিয়ে মাতিলে, মই না ক'ব নোৱাৰিলোঁ আচলতে, বিভূতিয়ে কোৱাৰ কাৰণে। গতিকে ময়ো আহিলোঁ, আহি খুব ভাল লাগিছে। বাকী ৰাইজে যথেষ্ট সহযোগ আগবঢ়াইছে। আৰু এজেগাত আৰু এটা অনুষ্ঠান আছে একেধৰণৰ, তালৈ যাম। জুবিন দাক কোনোবাখিনি বৰ্তমান সময়ত এই মাহ সময়ছোৱাত যদি কোনো ধৰণৰ ৰহস্য জুবিন দাক মানে কিবা ৰাজনীতি সেই ৰাজনীতি শব্দটোৱে বুজি নাপাওঁ। ৰাজনীতি শব্দটোৰ লগত আমাৰ সম্পৰ্কই নাই। মই যিমান দিন বুজিব পৰা দিনৰ পৰা অকল তবলা চবলা বজাই থাকিলোঁ, মই সংগীততে সোমাই থাকিলোঁ। মই সঁচা কথা ক'বলৈ গ'লে মই একোৱেই নাজানো, একো বুজি নাপাওঁ। পলিটিক্স কৰিবলগীয়া কি আছিলে জুবিন গাৰ্গৰ লগত, আৰু এতিয়াওনো কি আছে, পাব কি? মানুহটো জীয়াই থাকোঁতেই পলিটিক্সসকলে টানিব নোৱাৰিলে কোনো, নহয় জানো? জীয়াই থাকোঁতে মানুহটোৱে যিখিনি মনলৈ আহে সকলো কথা স্পষ্টকৈ ক'লে, কাকো ভয় নকৰাকৈ। গতিকে মৰাৰ পিছতনো কি ৰাজনীতি কৰিব? ৰাজনীতি কৰি লাভ নাই আচলতে। যদি কৰিব, মানুহে যদি ভাবিছে যে ৰাজনীতি কৰিছে, আৰু যদি কোনোবাই কৰিছেও, সেইটো কৈ একো লাভ নাই। গতিকে কৰিলে অসমৰ ৰাইজে এৰি নিদিব। অসমৰ ৰাইজৰ ওপৰত সম্পূৰ্ণ আস্থা আছে। অসমবাসীয়ে যথেষ্ট মৰম কৰে। জুবিন গাৰ্গৰ আত্মা প্ৰত্যেকজন মানুহৰ হৃদয়ত সোমাই আছে। শিৰাই শিৰাই জুবিন গাৰ্গৰ কৰ্মৰাজি সোমাই আছে। গতিকে ৰাজনীতি কৰি একো লাভ নাই। তেওঁৰ পত্নীও কিন্তু যথেষ্ট এতিয়া আৱেগিক হয়, আৱেগিক কি কৰিব? একদম তেজবংশৰ মানুহ এটা গৈছে আৰু ঘূৰি আহিছে কফিনত সোমাই এটা বডি। গতিকে কোনেও মানি ল'ব পৰা নাই। আমাৰ এনেকুৱা লাগে ক'ৰবাত যেন মাতি দিব ওলাই পেলাই, ক'ৰবাত যেন ক'ব, সেই মই ধেমালিহে কৰিছিলোঁ, আহা কাইলৈ পৰা প্ৰগ্ৰেম কৰিব, এনেকুৱা লাগে। যদিও ফটোখনৰ তলত চাকি জ্বলাইছোঁ, ফুল দিছোঁ, কিন্তু চকুকেইটালৈ চাব নোৱাৰোঁ। চকুকেইটা চালাই হাহাকাৰ হৈ উঠে মনটোত। গতিকে আশাৰে বাট চাই আছোঁ মুঠতে। সিদ্ধাৰ্থ শৰ্মাটোৰ বিষয়ে কি ক'ব? তেওঁলোক যিহেতু জেলত আছে, আৰু এটা কথা বিশেষকৈ ক'ব লাগিব, যিজন ব্যক্তিৰ লগতে তেওঁলোকে ইমান কাম কৰিলে, যিজন ব্যক্তিক এটা ধোকাবাজ তেওঁলোকে কৰিলে। এইবিলাকতো কৈয়ে আছোঁ, একদম প্ৰথম দিনাখনৰ পৰা কৈয়ে আছোঁ যে ইমান মৰম কৰাৰ পিছত বহুত মৰম কৰিছিলে আচলতে। আমাৰ আচলতে মৰমৰে আৱৰি ৰাখিছিলে জুবিন গাৰ্গে, চব ক্ষেত্ৰতে, চব ফালৰ পৰা সাহস আছিলে আমাৰ। আৰু তেওঁলোককো একেধৰণে, অকল মোক বুলি নহয়, জুবিন গাৰ্গে মোক যিমান মৰম কৰে, নিজৰ ভনীয়েকক যিমান মৰম কৰে, ৰাস্তাৰ ভিক্ষাৰীটোকো সিমান মৰম কৰে। আপোনালোকে দেখিছে এতিয়া ছ'চিয়েল মিডিয়াত মানুহবিলাকে কৈ আছে, কালি এগৰাকী গুৰুম বুলি এগৰাকী মহিলাই কোৱা শুনিছে চাগে আপোনালোকে, যে তেওঁৰ ল'ৰাটো কিডনীৰ ট্ৰিটমেণ্ট কৰিবৰ কাৰণে 5,30,000 টকা দিছে। কোনোবা ধনী মানুহে পাৰিব দিব? গোটেই পৃথিৱীতে নাই চাগে এনেকুৱা ধনী মানুহ। প্ৰত্যেকটো মানুহকে সহায় কৰে, যি হাত পাতি যায়। গতিকে সকলোকে মৰম কৰিছিল, আৰু চবতকৈ ডাঙৰ কথা জুবিন গাৰ্গে সকলোকে বিশ্বাস কৰিছিল। সকলোকে বিশ্বাস কৰিছিল। ইমান ডাঙৰ এজন ষ্টাৰ, জুবিন গাৰ্গৰ কামৰ এনেকুৱা মূল্যাংকন হয় চব জেগাতে। মই লাষ্ট যিখন বম্বেত শ্ব' বজাইছোঁ, বহুত আৰ্টিষ্টৰ লগত বজালোঁ। বম্বেৰ নামী দামী বিখ্যাত, অসমৰ বিখ্যাত, অসমৰ ভাৰতৰ সংগীত জগতৰ মহীৰূহৰ লগতো বজালোঁ। কিন্তু জুবিন গাৰ্গে দুটা গান ভালেই হওক বেয়া হওক যেতিয়া গাই দিলে, তেতিয়া গোটেই হলটোত থকা 1,000 মানুহৰ চিটুৱেশ্যনটো বেলেগ হৈ গৈছিলে। গতিকে জুবিন গাৰ্গৰ অৰাটো তেনেকুৱা আছে, গোটেই গানৰ ক্ষেত্ৰতে নহয়, সকলো ক্ষেত্ৰতে। গতিকে জুবিন গাৰ্গে ন্যায় পাবই লাগিব, ৰাজনীতিকৰণ কৰি লাভ নাই একো। সিদ্ধাৰ্থহঁতে শাস্তি পাবই, এফালে নাপালে এফালে পাব। আৰু মোক কৈছে কোনো নাপালে অসমৰ ৰাইজে নেৰিব, আৰু ভগৱান আছে, ভগৱানে ইয়াতে দিব। আমি সকলোৱে, আপুনি মই চব দেখি যাম ইয়াত। আমি ন্যায়ালয়ৰ দ্বাৰা যাতে ন্যায় খৰতকীয়াকৈ কৰিব পৰা যায়। কাৰণ কেতিয়াবা এনেকুৱা হয়, ন্যায়ালয়ত
ডেটবিলাক বহুত পিছে পৰে গতিকে প্ৰথম কথা হ'ল এখন ফাৰ্ষ্ট ট্ৰেক কোৰ্টৰ দ্বাৰা ইতিমধ্যে অসম চৰকাৰে কেবিনেটে যোগে উচ্চ ন্যায়ালয়ে আবেদন জনাইছে সেই উচ্চ ন্যায়ালয়কো আমি আহ্বান জনাইছোঁ বা দাবী জনাইছোঁ যে ফাৰ্ষ্ট ট্ৰেক কোৰ্ট এখন গঠন কৰি এই বিচাৰ প্ৰক্ৰিয়াটো সোনকালে হ'ব লাগে 1 নম্বৰ 2 নম্বৰ অসম চৰকাৰে এখন পানী নসৰকা চাৰ্জশ্বিট দিব লাগে যাতে চাৰ্জশ্বিটত এনেকুৱা সুৰুঙা থাকি নাযায় আইনী সুৰুঙা থাকি নাযায় এই আইনী সুৰুঙা দি দোষী বাচি যায় কাৰণ আদালতত সকলো কথা আবেগৰে নচলে বিবেকৰে চলিব গতিকে আমি অসমবাসী ৰাইজক বিশেষকৈ মধ্য অসমৰ বিভিন্ন জেগাত এইটো বাণী লৈ মেছেজ লৈ গৈছোঁ যাতে এই বিষয়সমূহৰ ওপৰত ৰাইজে দৃষ্টি ৰাখে এতিয়া আমি সকলো আবেগিক হৈ আছোঁ আবেগৰ মাজত আমি যুক্তিৰে যাতে গোটেই এই আইনৰ বিষয়টো আগুৱাই লৈ যাব পাৰোঁ কোনো যাতে আইনী সুৰুঙা থাকি নাযায় এই কথাবিলাক আমি বিশেষকৈ আজি পৌৰ নিগমৰ এই সুধী সমাজ আপোনালোকে নিশ্চয় জানে যে এই অনিৰ্বাণ গোষ্ঠীৰ লগত জড়িত এই সকলো সভ্যসকল অতি বিদ্বান ব্যক্তি তেওঁলোকৰ মাজত আমি এটা সুস্থ আলোচনা হৈছে যাতে ন্যায়ালয়ৰ দ্বাৰা ন্যায়ালয়ে দিব লাগিব তাত কোনো সন্দেহ নাই গতিকে ন্যায়ালয়ে যাতে এটা সুস্থ ন্যায় দিব পাৰে উচিত ন্যায় দিব পাৰে আমাৰ এই প্ৰাণৰ শিল্পীগৰাকীক তাৰ এই বাৰ্তালৈ আমি মধ্য অসমৰ বিভিন্ন জেগাত আমি আজিৰ পৰা অহা 30 অক্টোবৰলৈকে এই যাত্ৰা আৰম্ভ কৰিছোঁ আজি আমাৰ মাজত এই আৰম্ভণিৰ দিনা আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ এই সংগীত জীৱনৰ দীৰ্ঘদিনৰ সহযোগী আমাৰ ৰাজা বৰুৱা ডাঙৰীয়াও আহিছে মই তেখেতক ধন্যবাদ জনাইছোঁ আমাৰ অনিৰ্বাণ গোষ্ঠীৰ সকলো জ্যেষ্ঠ সদস্যই আজি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিলে তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ ইলেক্ট্ৰনিক মিডিয়া প্ৰিণ্ট মিডিয়া আপোনালোকো আহি আজি এই অনুষ্ঠানটোত উপস্থিত হৈ প্ৰচাৰ কৰিছে আপোনালোককো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা কথা ক'ব লাগিব যে যিহেতু আপুনি এটা দলৰ লগত যিহেতু জড়িত হৈ আছে আৰু আজি বিজেপিৰ ফালৰ পৰা আমাৰ আমিও জুবিন বুলি এটা যাত্ৰা আৰম্ভ কৰিছে এই সন্দৰ্ভত কি ক'ব চাওক মোৰতো দলীয় পৰিচয়টো আছেই কিন্তু আমি এইটো অকণমান অৰাজনৈতিকভাৱে এইকাৰণে আৰম্ভ কৰিছোঁ যে সমাজত সকলো শ্ৰেণীৰ ৰাইজ আমাৰ সকলো ইয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে আদি কৰি সকলো অৰাজনৈতিক সংগঠনেও আজি যোগদান কৰিছে সেইকাৰণে আমি আমাৰ দলততো মই আছোঁৱেই কিন্তু আমি অকণমান এখন বেলেগ বেনাৰত আমি এটা এই কামটো কৰিছোঁ যাতে সকলোবিলাক আমি গোট খাব পাৰোঁ গোট খাই এটা সুস্থ চিন্তা আমি আগুৱাই লৈ গৈ আবেগৰ লগতে আমি বিবেকৰে যাতে আমি এটা সুস্থ চিন্তা সুস্থ বাৰ্তা আমি দিব পাৰোঁ ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ